নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। এই মুহূৰ্তত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ প্ৰতিখন বিদ্যালয় তথা প্ৰতিজন শিক্ষকৰ কাৰণে এই মুহূৰ্তত আছে এটা গুৰুত্বপূৰ্ণ খবৰ। আৰু এই গুৰুত্বপূৰ্ণ খবৰটো হৈছে নিলম্বন কৰা হ'ব একাংশ বিদ্যালয় প্ৰধানক। গুণোৎসৱত ভাল প্ৰদৰ্শন কৰিব নোৱাৰা বিদ্যালয়সমূহৰ বিৰুদ্ধে কঠোৰ হ'ব প্ৰশাসন। নিলম্বন কৰা হ'ব চি আৰু ডি গ্ৰেড লাভ কৰা বিদ্যালয়ৰ প্ৰধানক। এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰাইদেউ জিলা প্ৰশাসনে। গুণোৎসৱত ভাল ফল প্ৰদৰ্শন কৰিব নোৱাৰা বিদ্যালয়সমূহৰ বিৰুদ্ধে কঠোৰ হ'ব চৰাইদেউ প্ৰশাসন। চৰাইদেউ জিলাত 2023 বৰ্ষত গুণোৎসৱত ভাল ফলাফল প্ৰদৰ্শন কৰিব নোৱাৰা বিদ্যালয়সমূহৰ বিদ্যায়তনিক অগ্ৰগতি তথা 2024 বৰ্ষৰ গুণোৎসৱৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰাৰ অৰ্থে জিলা উপায়ুক্তৰ অধ্যক্ষতাত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বিগত বৰ্ষৰ গুণোৎসৱৰ ফলাফলত চি আৰু ডি গ্ৰেড প্ৰাপক 9খন বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ সৈতে অনুষ্ঠিত এই পৰ্যালোচনা বৈঠকত জিলা আয়ুক্তই 2023 বৰ্ষৰ গুণোৎসৱত লাভ কৰা নিম্নমানৰ ফলাফলৰ কাৰকসমূহ পুংখানুপুংখে বিশ্লেষণ কৰে। তেওঁ এই সন্দৰ্ভত বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলক প্ৰয়োজনীয় সংশোধনীমূলক পদক্ষেপ শীঘ্ৰে গ্ৰহণ কৰি চলিত বৰ্ষৰ গুণোৎসৱৰ মূল্যায়নত উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ পঠন, সাংখ্যিক তথা আক্ষৰিক জ্ঞানৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰাৰ লগতে বিদ্যালয়ত তেওঁলোকৰ নিয়মীয়া উপস্থিতি সুনিশ্চিত কৰিবলৈ কয়। 2023 বৰ্ষৰ গুণোৎসৱৰ ফলাফলত চি আৰু ডি গ্ৰেড প্ৰাপক বিদ্যালয়সমূহে যদি চলিত বৰ্ষৰ গুণোৎসৱৰ ফলাফলত পুনৰ চি বা ডি গ্ৰেড লাভ কৰে, তেনে ক্ষেত্ৰত সেইসমূহ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীক তাৎক্ষণিকভাৱে চাকৰিৰ পৰা নিলম্বন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও জিলা আয়ুক্তজনে অৱগত কৰে। তেওঁ এই বিদ্যালয়কেইখনৰ শিক্ষকসকলক জিলাখনৰ সুনাম অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত আগন্তুক গুণোৎসৱৰ ফলাফলত এ বা এ+ গ্ৰেড লাভৰ বাবে যৎপৰোনাস্তি আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়। তো ছাৰ বাইদেউসকল, আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে এই খবৰটোৱেই লৈ আহিলোঁ। আজিৰ ভিডিঅ'টিত এইখিনিয়েই। ধন্যবাদ।